অভিমান সামৰি তোমাকে আৱৰি এই লগনো হয় মধু ধুমুহাৰ হেতালি সময়ৰ হেতালি এই জীৱনো হয় মধুবন চুই দিয়া যি উঠো হাঁহি দিয়া কৈ দিওঁ ভাল পোৱা কিমান তোমাৰে উশাহতে সিঁচি দিয়া তুমি নামৰ কবিতা নকওঁ তোমাক এৰি যাবলে মধু লগন মধু লগন এই লগন মধু লগন চকুকেইটাৰে আন্ধাৰ দেখি পাওঁ মানে এইটো নহয় যে চিনাকি মানুহৰ মাতটো ধৰিব নোৱাৰো অ' বা ব'ল দেৰি হ'ব ৰ ডাঙৰে কথা পাতি থাকিলে এনেকৈ কয় নেকি এয়া তোমাৰ ভাইটি নেকি অঁ অঁ কিয় লাগে বাহ বেলেগ দম দেখোন তেওঁলোকে নিজৰ ভুলৰ শাস্তি পাবই লাগিব মানিছোঁ ভুল কৰিছে কিন্তু ভুলৰ জানো কোনো ক্ষমা নাই মেহনা ক্ষমা খুজিলে ভুল কেতিয়াও শুদ্ধ হৈ নাযায় তেওঁলোকে মোৰ বিপক্ষে কৰা ষড়যন্ত্ৰৰ বাবে মোৰ জীৱনটো শেষ হৈ গৈছিল এক্সকিউজ মি আপুনি মানৱ নহয় জানো হয় কওকচোন বলক বলক আপুনি মোৰ লগত বলক বলক বুলি ক'লে নহ'ব নহয় কিন্তু যাম ক'ত থানাত মেডামে মাতিছে কোন মেডাম DSP মেডাম মেঘনা এতিয়া নোৱাৰিম ৱাই তেনেকৈ ক'লে নহ'ব নহয় কিবা আৰ্জেণ্টো থাকিব পাৰে তাই দেখোন গাঁৱৰ ঘৰতে আছে ওচৰতে দেখোন তেওঁৰ গাঁওখন কিমান দূৰ তেওঁ মোক ফোন কৰি কোৱা দেখিয়ে মই আপোনাৰ ওচৰলৈ আহিলোঁ কিবা দৰকাৰ থাকিলে তাইক মোৰ ওচৰলৈ নিজে আহিবলৈ ক'ব মোৰ সময় নাই সময় নাই বুলি ক'লে নহ'ব নহয় জলদি আহক ইফালে মেডাম আহি পাবহিয়ে অলপ সময় ৰখিলে আহিয়ে পাবহি তেওঁ তেতিয়াহ'লে ইমান দৌৰা দৌৰিকৈ আপুনি আহিছিলে কিয় অলপ সময় যেনিবা থানাত বহিলে তাতেনো কি হ'ল এটা কাম কৰক মেডামক আপুনি চিধা চিধি কৈ দিয়ক মই নাযাওঁ ঠিক আছে ৰ'বচোন ৰ'ব হ'ব তুমি মই কোৱা মতে কৰা নাই মই আজি গুচিও যাব পাৰোঁ ঠিক আছে দিয়া লোৱা চাহ লোৱা মন্দা তুমি আকৌ কিয় চাহ আনিলা আমাৰ এই লোকেল জনচিনাজন নাই নেকি তুমিও তাৰমানে তাক জনচেনা বুলি মতা হৈছা অঁ মানুহটো বৰ ফুটিবাজ ইমান বছৰে এই ঘৰটোত আমি দুটাই ৰখীয়া ছাৰে চহৰৰ পৰা মাহে মাহে পইচা পঠিয়াই থাকে আৰু আমি ঘৰখন চলাই থাকোঁ বৰ ধুনীয়াকৈ ৰাখিছা ঘৰখন দেউতাৰ পিছে আমাকহে আলহী আনিবলৈ সময় নহ'ল এতিয়া আহিছা নহয় থাকিবা আমাৰ ইয়াত বেছ জমি থাকে তাকেই এই অলপ সময় থাকিয়ে মই অনুভৱ কৰিব পাৰিছোঁ মানৱ মানৱ কি হ'ল তই মোক এনেকৈ ইগন'ৰ কৰিছ যে কি জগৰ লগালো মই একো লগোৱা নাই প্লিজ ৰাস্তাৰ মাজত এনেকুৱা নকৰিবি মোৰ একো নাই প্ৰব্লেম তোৰ হ'ব মোৰ প্ৰব্লেম বাদ দে সৰুৰে পৰা বৰ্তমানলৈকে তই মোৰ একমাত্ৰ বন্ধু যিয়ে মোৰ সকলো দুখ কষ্ট বুজি পায় আৰু এতিয়া কি হ'ল তোৰ একো হোৱা নাই
তই তোৰ কামত বিজি আৰু মই মোৰ কামত বিজি, বাছ কথা সিমানেই। আগতেতো তই কাম থাকিলেও দিনত এটা ফোন কৰিছিলি, আৰু এতিয়া সময় সদায় একে নাথাকে মেঘনা। কিয় নাথাকে? মোৰতো পৰিৱৰ্তন হোৱা নাই। পৰিৱৰ্তন কি হৈছে কি নাই হোৱা সেইটো নিজে বুজি নাপায়, আনে ক'লেহে বুজি পায়। পৰিৱৰ্তন তই হৈছ। এনেকুৱা লাগিছে তই মোক লৈ জ্বলিছ। কি? এইবোৰ কথা তোৰ মাথাতে আছে? জ্বলিছোঁ। মানৱ, মানৱ শুনচোন। কি হ'ল মেঘনা, এনেকৈ চিন্তা কৰি আছা যে? মোৰ খং উঠিছে, মোৰ বহুত খং উঠিছে আজি। কিন্তু কাৰ ওপৰত? যাক মই নিজৰ লগৰ বুলি ভাবোঁ সিয়ে মোক তেনেকুৱা কৰিছে। সেইকাৰণে মানুহ কেতিয়াও ইম'চনেল এটাচমেণ্ট হ'ব নালাগে। তুমি নিশ্চয় মানৱৰ কথা কৈছা ন? অঁ, সি মোক বেয়াকৈ কৈছে, ইমান ইগন'ৰ কৰিছে মোক। কি কৈছে সি তোমাক? সেইবোৰ বাদ দিয়া, ভাবিলেই মোৰ মূৰটো গৰম উঠি যায়। আহা, বেলেগৰ কথা ভাবি খং কৰি নিজৰ মগজুটো গৰম কৰি কি পাবা? মাথাটো বেয়া নকৰোঁ বুলি ভাবিলেও এইবোৰ কথা মনলৈ আহে। মই জানো সি কিহৰ কাৰণে তোমাক এনেকৈ ইগন'ৰ কৰিছে। কিহৰ বাবে? আজিকালি তাক মই প্ৰায়ে বেলেগ এজনী ছোৱালীৰ লগত ঘূৰি ফুৰা দেখোঁ। চোৱাচোন, এইটো বয়সত বাৰু এইবোৰ কৰি ফুৰিলে ভাল দেখে নেকি? নিজৰটো ষ্টেণ্ডাৰ্ড বুলিবলৈ একো নাই। অ', সেইটো কথা। মোৰ সেইবোৰক লৈ একো ইছ্যু নাই। সি মোক কোৱা নাই কিয়? জেলাছি। মই ঠিকেই বুজিছোঁ। য়েছ, জেলাছ। আচলতে এতিয়া মুখ চুপতি মাৰি থাকিব পৰাকৈ তুমিও লগত নাইতো। দেখা যাব। ব'লা আমি এতিয়া কৈ থাকোঁ। ব'লা। বাইদেউ, কথাবোৰ ইমানকৈ ভাবি চিন্তি নাথাকিব। যি হ'ব লগা আছে হ'বই। নিজৰ ছোৱালীজনীয়ে যেতিয়া দেউতাক আৰু ভায়েকৰ শত্ৰু হ'ল, মইনো মাকজনী হৈ কি কৰিব পাৰোঁ? মেঘনা শত্ৰু বুলি ক'ব পাৰি জানো? ছাৰ যিবোৰ ঘটনাৰ লগত জড়িত বুলি নিউজত প্ৰচাৰ হ'ল সেইবোৰতো এতিয়া সঁচাই ওলাল। এতিয়াওতো কোৰ্টত ৰায় দিয়া নাই। মোৰ এনেকুৱা লাগে বাইদেউ, ছাৰে অকলে এটা ইমান ডাঙৰ অপৰাধত কেনেকৈ পৰিব? সৰুৰে পৰাই ছাৰে মোৰ মুখৰ ভাত পুথি যোগাৰ কৰি দিছিল। দুই এদিনৰ মূৰে মূৰে হ'লেও মোৰ লগতে এই ঘৰখনেও খবৰ ৰাখিছে। তেনেকুৱা এজন মানুহে এনেকুৱা এটা কাম। তই ভবাৰ দৰে কথাবোৰ ময়ো ভাবিছোঁ। এইবোৰৰ আঁৰত শুভাংকৰেই আছে। সি আমাৰ সম্পত্তিবোৰ হাত কৰিবৰ বাবে ইমান দিনে জোকৰ দৰে আমাৰ তেজ খাই আছে। কিন্তু এইবোৰৰ কথা বিভুৱে একো গমেই নাপায়। ঠিকেই কৈছে। ঘটনাটো ঘটাৰ দিনাৰ পৰা মনটো বৰ দুখ লাগি আছে। ছাৰে যি কৰিলেও মোৰ বাবে তেখেতে যিমানখিনি কৰিছে সেয়া মই কেতিয়াও পাহৰিব নোৱাৰোঁ। এতিয়া আৰু ভগৱানেহে জানে। ইয়াৰ বাহিৰে আৰু আমাৰ একো উপায় নাই। প্ৰত্যেক মানুহৰ জীৱনলৈ এনেকুৱা এজনী ছোৱালী আহি নেকি যিয়ে মানুহক সলনি কৰি পেলায়। সেইখন ঘৰ ইমান সহজতে মই আনৰ হাতলৈ যাবলৈ দিব নোৱাৰোঁ। তুমি তাক কিবা সোধপোছ কৰিছিলা নেকি? কথা পাতিছোঁ যদিও মোৰ যে তাৰ ওপৰত সন্দেহ হৈছে সেইটো তাক জানিবলৈ দিয়া নাই বৰ্তমানলৈকে। ভালেই কৰিছা। নহ'লে তুমি গম পোৱা বুলি গম পালে সি হয়তো নতুন কিবা গেম প্লেনো কৰিব পাৰে। সেইবাবেই মই বৰ্তমানো মনে মনে আছোঁ। চাওঁচোন সম্পূৰ্ণ সঁচা কেতিয়াই সন্মুখলৈ আহে প্ৰমাণৰ সৈতে। মধু লগন, মধু লগন, এই লগন, মধু লগন, মধু লগন,
বাৰু নৈৰ কথা কিয় ইমান ভাবিবলৈ লৈছোঁ? প্ৰত্যেক মানুহৰ জীৱনলৈ এনেকুৱা এজনী ছোৱালী আহি নেকি যিয়ে মানুহক সলনি কৰি পেলায়। নৈও মোক চাগে সলনি কৰি পেলাইছে। শুওঁতে বহুতে অকল নৈৰ কথাই ভবা হৈছোঁ। এয়াই চাগে প্ৰেম। মই বাৰু নৈক ভাল পাই পেলাইছোঁ নেকি? তাৰমানে মাহঁত এতিয়া অনুতপ্ত নে কি নাজানো, কিন্তু আগতকৈ অহংকাৰবোৰ কমিছে। কমিবই দিয়াচোন। কোটিটকীয়া মালিকনীৰ আজি একোৱেই নাই। ভগৱানে পলকতে সৰ্বনাশ কৰি পেলালে। তাকেই। এটা কথা কি জানে, শুভাংকৰে যি খেল খেলিয়ে প্ৰপাৰ্টিবোৰ হাত কৰি নলওক কিয়, সিহঁতৰ কিন্তু এই অৱস্থা হোৱাটো মোৰ ভাল লাগিছে। ভগৱানে শাস্তি দিছে, ভাল লাগিছে। কিন্তু সেই বুলি ইলিগেলি প্ৰপাৰ্টিবোৰ নিজৰ কৰি ল'বলৈতো দিব নোৱাৰা। নোৱাৰো জানদা। যিখন ঘৰৰ চাৰিবেৰৰ মাজত মই ডাঙৰ হোৱাৰ সপোন দেখিছিলোঁ, সেইখন ঘৰ ইমান সহজতে মই আনৰ হাতলৈ যাবলৈ দিব নোৱাৰো। তুমি তাক কিবা সোধপোছ কৰিছিলা নেকি? কথা পাতিছোঁ যদিও মোৰ যে তাৰ ওপৰত সন্দেহ হৈছে সেইটো তাক জানিবলৈ দিয়া নাই বৰ্তমানলৈকে। ভালেই কৰিছা। নহ'লে তুমি গম পোৱা বুলি গম পালে সি হয়তো নতুন কিবা গেম প্লেনো কৰিব পাৰে। সেইবাবেই মই বৰ্তমানো মনে মনে আছোঁ। চাওঁচোন সম্পূৰ্ণ সঁচা কেতিয়াই সন্মুখলৈ আহে প্ৰমাণৰ সৈতে। তুমি মোৰ লগত ইমান সময় নষ্ট কৰিছা, মোৰ কিবা ভাল লগা নাই। সময় নষ্ট? কিনো সময় নষ্ট কৰিলোঁ? সময় নষ্ট কেতিয়া হয় জানা? যেতিয়া অবাবত সময় খৰচ কৰা হয়। মইনো তোমাৰ জীৱনৰ এনেকুৱা কি প্ৰয়োজনীয় মানুহ কোৱাচোন? তুমি মোৰ প্ৰয়োজন নহয়, তুমি মোৰ অভ্যাস। দিনটোত এবাৰ তোমাৰ লগত কথা নাপাতিলে, এবাৰ লগ নাপালে মোৰ দেখোন ভালেই নালাগে। তোমাকে যি প্ৰথম দেখিলোঁ, এজনী অন্ধৰ লাখুটি হৈ ভাল পায়। আহা আমি ইয়াতে বহো আহা। নৈ, এটা কথা কি জানানে? কি? তোমাৰ চকুৰে আন্ধাৰ দেখিলেও তোমাৰ চকু হালে বহুত কথাই কয়, কিন্তু বেলেগৰ চকুৱে নকয়। কি যে কোৱা? মোৰ কিবা লাজেই লাগিছে। লাজ কিহৰ? আমিতো ভাল বন্ধুও হ'ব পাৰোঁ, নহয় জানো? পাৰোঁতো। চিন্তা নকৰিবা, তোমাৰ বন্ধু তোমাৰ প্ৰতিটো বিপদৰ সময়ত তোমাৰ কাষতেই থাকিব। ৰ'বাচোন। ৱাও মানৱ, তই মোক এইবোৰ একোৱেই কোৱা নাই যে? কোননো? মোৰ লগৰ। অঁ, মই তোক কি ক'ব লাগে? তই ইয়াতে কথা পাতিবি নে অলপ দূৰলৈ উঠি যাবি? ইয়াতে পাতিম, ক। তই এটা বহুত ডাঙৰ চেলফিছ। কি? তই মই কোৱা কামটো কৰিবি আকৌ। কামটো মানে? কেলে হিৰিম্বা আজিয়ে গৈ হিৰিম্বাক লৈ আগে। অঁ হয়, এয়া কাইদেউ। আমি মতা মানুহকেইটা ৰন্ধা ভাত বাইদেৱে বা খাই কেনেকুৱা পাইছে? মোতকৈ তোৰ সন্মান বেছি, সেইবাবে ইয়াত মোক চিঞৰিবলৈ বাধ্য নকৰাবি। সঁচা কথা ক'লে গাত লাগে, নহয় জানো? একো সঁচা কথা নহয়। তই ভবাৰ দৰে নৈ মোৰ একো নহয়। মধু লগা মধু লগা এই লগা মধু লগা মধু লগা মধু লগা এই লগা মধু লগা। ঘৰখনত থাকি এতিয়াহে ভাল লগা হৈছে, বুজিছ? বাইদেউহঁতো আহিলে, কিবা পৰিয়ালৰ লগত থকা নিচিনা লাগে। আগতে দুটা মানুহ আৰু এয়া কাইদেউ, এতিয়াহে কিবা ঘৰ লগা যেন পাইছোঁ। ঐ, তই মই কোৱা কামটো কৰিবি আকৌ। কামটো মানে? কেলে হিৰিম্বা আজিয়ে গৈ হিৰিম্বাক লৈ আগে। অঁ হয়, এয়া কাইদেউ। আমি মতা মানুহকেইটা ৰন্ধা ভাত
বাইদেৱে বা খাই কেনেকুৱা পাইছে? মাইকী মানুহৰ হাতৰ জুতি মতা মানুহে যিমান ৰান্ধিলেও দিব নোৱাৰে বুজিছ। তাই আহিলে বাইদেউহঁতক বিধে বিধে বনাই খুৱাব পাৰিব। অ' কাইদেউ, এটা কাম কৰোঁ নেকি? স্কুটাৰখন লৈ আজিয়ে যাওঁ নেকি? অঁ গৈ আহ, আছে স্কুটাৰখন ঘৰত। কাক চেলফিছ বুলি কৈছ? কিহৰ কাৰণে তই মোক চেলফিছ বুলি ক'লি? চেলফিছ হয় কাৰণে চেলফিছ বুলি কৈছোঁ। এজনী ছোৱালী কি কাষত পালি পৃথিৱীৰ সকলোকে পাহৰিয়ে গ'লি? তাইক কোন হয় নজনাকৈ চিঞৰ বাখৰ নকৰিবি। মোতকৈ তোৰ সন্মান বেছি, সেইবাবে ইয়াত মোক চিঞৰিবলৈ বাধ্য নকৰাবি। সঁচা কথা ক'লে গাত লাগে নহয় জানো? একো সঁচা কথা নহয়। তই ভবাৰ দৰে নৈ মোৰ একো নহয়। আমাৰ চিনাকি বেছি দিনৰ নহয়। তহঁতৰ চিনাকি যিমান দিনৰে নহওক মোৰ একো নাযায়। কেৱল মোক ইগন'ৰ কৰি মোৰ খংটো উঠাই নলবি। ইগন'ৰ তই নিজে মোৰ জীৱনৰ পৰা লৈছ। ভাবিছা মেঘনা, শুভাংকৰ লগত যেতিয়া তই ক্ল'জ হৈছিলি তই মোক কিমান ইগন'ৰ কৰিছিলি। তই বহুত সলনি হৈ গলি। ক'ত সলনি হোৱা দেখিলি তই মোক? তইতো মোক মানৱ বুলি মাতি পোৱা নাছিলি, বৰ্তমান MG ঠাইত মানৱ বুলি মাত। তেতিয়াৰ পৰা তই মোৰ কাৰণে কোনোবা হৈ গলি। অঁ মন্দা কোৱা, চব ঠিকে আছেনে? অঁ শুনাচোন, মই ঘৰলৈ গৈ আছোঁ। নাই বেলেগ ইমাৰ্জেঞ্চি একো নাই, এনেই গৈ আছোঁ মই। ইগন'ৰ তই নিজে মোৰ জীৱনৰ পৰা লৈছ। ভাবিছা মেঘনা, শুভাংকৰ লগত যেতিয়া তই ক্ল'জ হৈছিলি তই মোক কিমান ইগন'ৰ কৰিছিলি। তই বহুত সলনি হৈ গলি। ক'ত সলনি হোৱা দেখিলি তই মোক? তইতো মোক মানৱ বুলি মাতি পোৱা নাছিলি, বৰ্তমান MG ঠাইত মানৱ বুলি মাত। তেতিয়াৰ পৰা তই মোৰ কাৰণে কোনোবা হৈ গলি।